एक 19 বৰ্ষীয় ষ্টুডেণ্ট এষ্ট্ৰো হাংগেৰিয়ান প্ৰিন্স আৰ্কডিউক ফাৰ্ডিনাণ্ডক গুলিয়াই হত্যা কৰে। এনে মাত্ৰ এক ঘটনাৰ কাৰণে মহাভাৰত সদৃশ মহাযুদ্ধ আৰম্ভ হয়। এনে মহাযুদ্ধ যি 4 বছৰ পৰ্যন্ত চলে। 2 কোটিতকৈও অধিক প্ৰাণ নিহত হয়। এক এনে যুদ্ধ যাৰ ফলত এক এনচিয়েণ্ট এম্পায়াৰ বা প্ৰাচীন সাম্ৰাজ্য জবনিকা পৰে। এনে এক মহাযুদ্ধ যাক ভিন্ন ভিন্ন কাণ্ট্ৰিজ এবং কণ্টিনেণ্টত ফট কৰা হৈছিল। এয়াই যাক আমি প্ৰথম বিশ্বযুদ্ধ বুলি জানো হওক। ভিউৱাৰ্ছ, আমাৰ চেনেলত আপোনাক স্বাগতম। শুনোতে বহু সেন্সেশনেল লাগে নহয়। মাত্ৰ এক সিংগল ঘটনাৰ পৰা বিশ্বযুদ্ধ কেনেকৈ হ'ব বাৰু? এনে ঘটনা মাত্ৰ এটা সিংগল কাৰণতে নহয়, মাত্ৰ এক বাহানা বিচাৰি আছিল আৰম্ভ হ'বলৈ বা স্পাৰ্ক হ'বলৈ। ইমাজিন কৰক, এক ডাইনামাইটৰ পাহাৰ আছে লুকাই ইয়াত। যেতিয়া ক্ষুদ্ৰমান দিয়া চলাই কাঠি জ্বলন্ত অৱস্থাত যদি পৰি বা পেলাই দিয়া হয় এনে জেগাত, হৈ গ'ল না ধামাকা, সৰ্বনাশ। চিম্পলি এয়া দিয়া চলাই জ্বলন্ত কাঠিৰ পৰা কাৰণেই হোৱা নাই, কাৰণ ইয়াত অলৰেডি ডাইনামাইটৰ পাহাৰ আছিল। সেয়েহে এতিয়া লৈ যাওঁ আপোনাক বিশ্বযুদ্ধৰ ব্যাখ্যানলৈ। 1914 চনত ইউৰোপৰ মেপ নক্সা এনে আছিল দেখাত। মাজত এক বৃহৎ অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰ আছিল। আজিৰ নক্সাতকৈ বহুত বিশাল আছিল। জাৰ্মানীৰ এম্পায়াৰতকৈ বহু বিশাল আছিল আজিৰ দিনৰ নক্সাতকৈ। পোলেণ্ড দেশৰ কোনো অস্তিত্বই নাছিল তেতিয়া। ৰাছিয়াত ৰাছিয়ান এম্পায়াৰ আছিল। তুৰ্কীত অটোমানৰ এম্পায়াৰ আছিল। মনত ৰাখিব, তুৰ্কীত অটোমান এম্পায়াৰ আছিল। বহুত ইম্পৰ্টেণ্ট এই কথাটো আগলৈকে আমাৰ ব্যাখ্যানত। ইয়াৰ বাদেও ইউনাইটেড কিংডম আৰু ফ্ৰান্স আছিল। আপুনি মই চবেই জানো যে তেতিয়াৰ দিনত মষ্ট অফ দি ইউৰোপিয়ান কাণ্ট্ৰিৰ মনাৰ্কি অৰ্থাৎ ৰজা মহাৰজাৰ ৰাজত্ব চলি আছিল। ইনফেক্ট মাত্ৰ 3খন দেশ আছিল ইউৰোপত যি নেকি মনাৰ্কি নাছিল, আছিল ডেম'ক্ৰেচি, যেনে ফ্ৰান্স, ছুইজাৰলেণ্ড এণ্ড ছেন মেৰিনো। ইষ্টাৰ্ণ ইউৰোপত বহু দেশ আছে যেনে চাৰ্বিয়া, বছনিয়া, ৰোমানিয়া এণ্ড বুলগাৰিয়া। এই 4 দেশক কি কোৱা হয়? বালকান কাণ্ট্ৰিজ বুলি নামেৰে প্ৰখ্যাত। কি বুলি কোৱা হয়? বালকান কাণ্ট্ৰিজ। মনত ৰাখিব, 4 বালকান কাণ্ট্ৰিজ যি নেকি আছিল চাৰ্বিয়া, বছনিয়া, ৰোমানিয়া এণ্ড বুলগাৰিয়া, ৰাইট, যি নেকি আমাৰ ব্যাখ্যানত মহত্বপূৰ্ণ ভূমিকা নিভাব। এতিয়া আমি যাম 1878লৈ। ৰাছিয়ান এম্পায়াৰ বনাম অটোমান এম্পায়াৰৰ মাজত এক যুদ্ধ হৈছিল পূৰ্বতে। ৰাছিয়ান এম্পায়াৰ যি নেকি বালকান কাণ্ট্ৰিজবিলাকক উচতনি দি আছিল যে ভাই অটোমান এম্পায়াৰৰ পৰা স্বাধীন হ'বলৈ। এই যুদ্ধৰ জবনিকাৰ কনক্লুজন হিচাপে 1878ত এক ট্ৰিটি অফ বাৰ্লিন চাইন কৰা হয়। এই ট্ৰিটিৰ দ্বাৰা অষ্ট্ৰিয়ান হাংগেৰিয়ান এম্পায়াৰক অধিকাৰ প্ৰদান কৰা হ'ল যে বছনিয়া আৰু হাৰ্জেগোভিনা ৰিজিয়নত এডমিনিষ্টাৰ কৰিব পাৰিব টেম্পৰেলি, কিন্তু অফিচিয়েলি এয়া অটোমান এম্পায়াৰৰ অংশ হৈ থাকিব। শুনোতেতো বহুত অদ্ভুত লাগে ন? কেনে অদ্ভুত আৰু কাজিয়াৰ সূত্ৰপাতৰ চিঠি চাইন কৰা হৈছিল নহয়নে? কিন্তু অক্টোবৰ 1908ত অষ্ট্ৰিয়ান হাংগেৰিয়ান এম্পায়াৰে এনেক্স কৰিলে বছনিয়া হাৰ্জেগোভিনাক, ইনভেড কৰিলে। সেই সময়ৰ এক বিশাল ফেমাছ কাৰ্টুন অটোমান হেল্পলেছ, কাৰণ অটোমান সাম্ৰাজ্যত ইণ্টাৰনেল সমস্যাৰ সৃষ্টি হৈছিল। অটোমান মানে যাত আজি তুৰ্কমেনিস্তানক বুজা যায়। মাজত এয়া বুলগেৰিয়া যি স্বাধীন হৈছিল অটোমান এম্পায়াৰৰ পৰা। লেফ্টত এয়া অষ্ট্ৰিয়া মহাৰাজাৰ ফ্ৰেঞ্চ জোচেফ বছনিয়া হাৰ্জেগোভিনাৰ দেশ অটোমান এম্পায়াৰ বস্ত্ৰহৰণ। এয়া অষ্ট্ৰিয়া মহাৰাজাৰ ফ্ৰেঞ্চ জোচেফ বছনিয়া হাৰ্জেগোভিনাৰ দেশ অটোমান এম্পায়াৰ পৰা কাঢ়ি লোৱা দৃশ্য বা অটোমান এম্পায়াৰ বস্ত্ৰহৰণ। মানে উল্লেখযোগ্য যে এই যে বছনিয়া হাৰ্জেগোভিনা দেশ 400 বৰ্ষ পৰ্যন্ত অটোমান অৰ্থাৎ তুৰ্কমেনিস্তান এম্পায়াৰৰ অধীনত আছিল। কিন্তু আজাদী পাবহে আকৌ এক এম্পায়াৰ আহি কেপচাৰ কৰি পেলালে বছনিয়া আৰু হাৰ্জেগোভিনা দেশক। বছনিয়া দেশৰ নাগৰিকে নিজক স্বাধীন আজাদ দেখিবলৈ বিচাৰিছিল। নিজক মুক্ত পক্ষী হিচাপে মুকলি আকাশত দেখিবলৈ পাগল হৈ গৈছিল। কিন্তু বিন ৰক্ত বহাই আজিলৈকে জানো কোনোৱে স্বাধীনতা পাইছে? বুৰঞ্জীয়ে পাতে পাতে কৈ দিব ইয়াৰ সত্যতা। চুবুৰীয়া কাণ্ট্ৰি চাৰ্বিয়ায়ো একেই অৱস্থা। স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে চাবলৈ বিচাৰিছিল। যে এতিয়া উল্লেখ কৰিম যে বছনিয়া আৰু চাৰ্বিয়া দুয়ো দেশৰ এক জিঅ'গ্ৰাফিকেল কানেকশ্যন এবং এথনিক কানেকশ্যন আছে। কাৰণ স্পষ্ট উভয় দেশৰ এথনিচিটি আছিল স্লাভছ। এই মেপৰ দ্বাৰা আপুনি বুজি পাব যে এইখন দেশ নিজকে সাউথ স্লেভ বুলি নিজকে, সেয়ে পূৰ্বৰ পৰা এক সাউথ স্লেভ কাণ্ট্ৰি ডিমাণ্ড নতুন নহয়। এতিয়া চাৰ্বিয়াই কমপ্লেইন কৰে যে অষ্ট্ৰিয়া হাংগেৰিয়ান এম্পায়াৰ মাত্ৰ বছনিয়াকেই নহয় ইনভেড কৰা, বলকি আমাৰ পুৰা সাউথ স্লেভ ইনভেড কৰিবলৈ বিচাৰিছে বুলি। সেইকাৰণে দেশ কেপচাৰ কৰাৰ পূৰ্বে অষ্ট্ৰিয়া হাংগেৰিয়ান দেশৰ ফৰেইন মিনিষ্টাৰ অলৰেডি ৰাছিয়ান ফৰেইন মিনিষ্টাৰৰ সৈতে বাৰ্তালাপ কৰি কয় যে কি ৰাছিয়াই অবজেক্ট কৰিব নালাগে ভাই চাহাব, কাৰণ আমি এইকেইখন দেশত কব্জা কৰিমহি। ৰাছিয়াও মান্তি হ'ল, কিন্তু ৰাছিয়া ইন ৰিটাৰ্ণ কিবা লাগিব তেওঁক। ৰাছিয়াই ক'লে বোলে এই মেপত চাওক,
এয়া ব্লেক আৰু এয়া চি অফ মাৰমাৰা মাজত এক ষ্ট্ৰেইট অফ বছফৰছ দেখা গৈছে, যি নেকি তুৰ্কমেনিস্তানৰ ইস্তানবুলক দুটা ভাগত বিভক্ত কৰি এইটো পাৰ অটোমান এম্পায়াৰ লগত আছিল। সেয়া ৰাছিয়াই এক মহত্বপূৰ্ণ ষ্ট্ৰেইট অফ বছফৰাছ অতি প্ৰয়োজন ট্ৰেড বা বিজনেছৰ বাবে। ৰাছিয়াই এনিহাও ষ্ট্ৰেইট অফ বছফৰাছ লাগিবই বা পূৰ্বৰে পৰা কাঢ়িবলৈ বহু অহোপুৰুষাৰ্থ নকৰাও নহয়, কিন্তু বিফল। সেয়ে ৰাছিয়াই তুৰন্ত কৈ দিলে, হা ভাই আমিতো নিমাত হৈ থাকিম, একো নকওঁ, মাত্ৰ আমাক ষ্ট্ৰেইট অফ বছফৰাছ দি দিয়া হ'বনে? কিন্তু এক যে সমস্যাৰ উৎপত্তি হ'ব, ইয়াৰ পৰা যে বিশ্বযুদ্ধ ধাৰণ কৰিব। ৰাছিয়াত বহু স্লেভিক গ্ৰুপ বাস কৰি আহিছে। ৰাছিয়াৰ ভিতৰতে এক স্লেভিক প্ৰটেষ্ট আৰম্ভ হ'ল। এয়া দেখি যে কদাপি নহ'ব ভাই, অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰক বছনিয়াত আমাৰ স্লেভিক দেশৰ ওপৰত কব্জা কৰিব বিলকুল দিয়া নহ'ব। ৰাছিয়ান এম্পায়াৰ অলৰেডি দুৰ্বল হৈ আহিছিল, গতিকে ৰাছিয়ান এম্পায়াৰ এনে প্ৰটেষ্ট মানি ল'বলগীয়া হ'ল। গতিকে চিক্ৰেট এগ্ৰিমেণ্ট কৰাৰ স্বত্তেও ৰাছিয়ান ফৰেইন মিনিষ্টাৰ চাৰ্বিয়াক ছাপোৰ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে। বৰ্ষ 1909ত অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰে জাৰ্মানীৰ সহায় বিচাৰিলে যে চাৰ্বিয়াক কেপচাৰ কৰিবলৈ। জাৰ্মানীয়ে সকাৰাত্মক উত্তৰ দিয়ে আৰু কয় বোলে আমাৰ দোস্তি বহুত পুৰাণা, মিলি জুলি কৰোঁ ৰাছিয়াক হাৰানা। তেনে ব্যাখ্যা দেখি ৰাছিয়াই ফ্ৰান্সৰ সহায় বিচাৰিলে। বোলে দেখ ভাই, অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰ আৰু জাৰ্মানী কি প্লান কৰিছে দেখো, বোলে আমিও দোস্তি কৰি নহ'লে এই অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰে চালা প্ৰথম বছনিয়া কেপচাৰ কৰে। চাৰ্বিয়াত অবজেক্ট কৰাৰ কাৰণে এতিয়া চাৰ্বিয়াক এটেক কৰাৰ ব্লু প্ৰিণ্ট কৰি পেলাইছে। দুয়ো দেশে এনে কৰা হওক, আমি দুয়ো মিলি সিহঁতক এগেইনষ্টত ফাইট কৰা হওক। কিন্তু ফ্ৰান্সে নকাৰাত্মক উত্তৰ দিয়ে, বোলে মোৰ কি দৰকাৰ, যোনে যি কৰক কৰিবলৈ দিয়া। সেয়া ৰাছিয়াই দুৰ্বল অনুভৱ কৰে আৰু বছনিয়াক এনেক্সেশ্যন একচেপ্ট কৰিবলৈ বাধ্য হয়। বৰ্তমান ব্যাখ্যানলৈকে যুদ্ধ বিগ্ৰহ ডেঞ্জাৰ পজ হৈ যায়, কিন্তু পাছত মেটাৰ আহি পৰে, সেয়া হ'ল এছাচিনেশ্যন অফ প্ৰিন্স ফাৰ্ডিনাণ্ড। একচুৱেলি কথা হ'ল বছনিয়াৰ ওপৰত এনেক্স যে হ'ল, বছনিয়াবাসীটো মৌন হৈ নাথাকে। বছনিয়াই ভাবিলে বাই বিন ৰক্ত বহাই স্বাধীনতা পোৱা অসম্ভৱ। উদয় হয় য়ং বছনিয়া, এই ষ্টুডেণ্ট গ্ৰুপ যাক চাৰ্বিয়াইও ছাপোৰ্ট কৰি আহিছিল। মাত্ৰ দুটা মেইন ৰিজন, য়ং বছনিয়াৰ নিজ দেশৰ আজাদী এবং চাৰ্বিয়াৰ সৈতে ইউনাইটেড কৰাৰ কথা মনত পুহি ৰাখিছে। মতলব চাৰ্বিয়া হাৰ্জেগোভিনা প্ৰথম চাৰ্বিয়াৰ সৈতে লগ লাগি এক বৃহৎ ইউনাইটেড চাউথ স্লেভিক নেশ্যন নিৰ্মাণ কৰাৰ সপোন। নাম ৰাখিব বোলে ইউগোস্লাভিয়া। বাহ বঢ়িয়া নাম, ইউগোস্লাভিয়া। ইউগো মেন্স চাউথ এবং সাউথ স্লেভিয়ান কাণ্ট্ৰি নিৰ্মাণ। এইয়া স্পইলাৰ এলাৰ্ট, নিৰ্মাণ হ'ল। পশ্চাত ভাগি ছিঙি ভিন্ন ভিন্ন হ'ল, তাৰ কথা ব্যাখ্যা নকৰোঁ আৰু। বাট এনিৱে 28 জুন 1914ত অষ্ট্ৰিয়া হাংগেৰিয়ান প্ৰিন্স ফাৰ্ডিনাণ্ড ধৰ্মপত্নী চোফিৰ সৈতে বছনিয়াৰ এনেক্স টেৰিটৰী ফুৰিবলৈ যাম বুলি প্লান কৰি পেলালে আৰু ওলালো। 6 বছনিয়ান ৰিভলিউচনাৰীয়ে প্লান কৰিলে যে স্বাধীনতা পাবলৈ হ'লে প্ৰিন্স ফাৰ্ডিনাণ্ডৰ ৰক্ত বহুত দৰকাৰ। পুৱা 10 বজাত এক ৰিভলিউচনাৰী যাৰ নাম আছিল কেব্ৰিয়ানোভিক এক বম দলিয়াই দিলে প্ৰিন্সৰ গাড়ীৰ ফালে। পাগল কহিকা চালা, বম ভালদৰে দলিয়াব লাগিছিল, কিন্তু বমটো উভতি আহি নিজৰ পকৰৰ ওপৰতে পৰিল আৰু ফুটাৰ আগতে দৌৰিবলৈ আৰম্ভ কৰিলে। কিন্তু বমটো ফুটিবই, ফলত 20টাতকৈ অধিক ব্যক্তি লেঙেৰা আৰু ঘায়েল হ'ল। ফাৰ্ডিনেণ্ড ভাই ক'লে যে বচ গয়া ভাই। যি মিটিঙৰ কাৰণে আহিছিল সেই মিটিং কেঞ্চেল কৰি বছনিয়াৰ মেয়ৰক ধমক লগাই ক'লে, বোলে আপোনাৰ চহৰত আমি ফুৰিবলৈ আহিলোঁ আৰু আপুনি আমাক স্বাগত কৰিলে, তাকো বম ফুটুৱাই পেলাই। এয়া এক আউটৰেজিয়াছ হয়। প্ৰগ্ৰাম কেঞ্চেল কৰি হস্পিটেলৰ দিশে গাড়ী ঘূৰাই দিলে। বোলে যিবিলাক মানুহ ইনজিয়ৰ্ড হ'ল সিহঁতক বোলে হাল চাল সুধিব। ভাই চাব তাৰো কামাল ইয়াৰ। তেওঁৰ শত্ৰুৱে তেওঁৰ ওপৰত বম পেলাই দিছিলে আৰু সেইকেইজন ঘাইল হৈ আছে, আৰু এতিয়া ভাই চাব যাব ইহঁতৰ হাল চাল সুধিবলৈ। বাহ বাহ। হস্পিটেল চিনি নেপাই এক ৰং টাৰ্ণ লয়, কিন্তু ৰিভাৰ্চ কৰি থাকোঁতে এক 19 years old গেব্ৰিয়েল প্ৰিন্স, যি নেকি মাত্ৰ 5 ফিট দূৰৰ পৰা গুলিয়াই থকা হৰকা কৰিলে প্ৰিন্স ফাৰ্ডিনাণ্ডক। মনৰ প্ৰশ্ন হ'ব, আমি কেনেকৈ গম পালোঁ গুলিয়াবলৈ, বা তেওঁ কেনেকৈ চিনি পালে? মহাশয়, বছনিয়া ৰিভলিউচনাৰীয়ে ফাৰ্ডিনাণ্ড আহিব যে তেওঁলোকৰ দেশলৈ সমগ্ৰ দেশত গম পাইছিল, ফলত আহিব পাৰিব কিন্তু ঘূৰি যোৱাৰ ৰাস্তা নাই, সেই সুবিধা চাই আছিল। তাকে চিনাক্ত কৰাও বহুত একদম ইজি, কাৰণ তেওঁ হ'ল প্ৰিন্স। আৰু গাড়ী কেনেকুৱা হ'ব, তেওঁ চাল চালন কেনেকুৱা হ'ব, তেওঁৰ লগত কেনেকুৱা ৰাণী বা ৱাইফ থাকিব, গতিকে ৰিকগনিশ্যন কৰাটো একদম ইজি। প্ৰিন্স এছাচিন হোৱাৰ খবৰ শুনি অষ্ট্ৰো হাংগেৰিয়ান ৰজাৰ বুকু ৰিভেঞ্জ ল'বলৈ বুকু অগ্নিত দহিবলৈ ল'লে। তুৰন্ত কথাই নাই, চাৰ্বিয়াৰ ওপৰত আক্ৰমণ কৰিয়েই পেলালে। ৰাছিয়াই দেখিলে কথা বিষম হ'বলৈ আৰম্ভ কৰিছে ভাই।
আৰু দৌৰি আহিল চৰ্বিয়াক বচাবলৈ। নাও জাৰ্মানীয়ে দেখিলে কথা আৰু বিষম হ'ব দেখোন। দৌৰি আহিল অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰক যোগদান দিবলৈ। তাকে দেখি ফ্ৰান্সেও ৰাছিয়াৰ লগত যোগদান কৰিলে। এই ফেমাছ কাৰ্টুনৰ পৰা অতি সহজে বুজি পাব টনাটনি খেল। ইটালীয়াকো সহায় কৰিব লাগিছিল অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰক বচন দিয়াৰ অনুসৰি, কিন্তু কিবা ডাঙৰ হোৱা বিপদ দেখি চুপচাপ মনে মনে থাকিল। এতিয়া অটোমান এম্পায়াৰ আৰু ৰাছিয়াৰ পূৰ্বৰে পৰা চাউল নিসিজে। গতিকে অটোমান এম্পায়াৰে ৰাছিয়াৰ বনাম অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰৰ সৈতে যোগদান দিলেহি। ইউনাইটেড কিংডম আকৌ চুপ হৈ কেনেকৈনো থাকিব? কাৰণ ৰাছিয়া, ফ্ৰান্স আৰু ব্ৰিটেইনৰ সৈতে এক এলায়েন্স ট্ৰিটি আছিল, যাক ট্ৰিপল এণ্টেণ্টে বুলি জনা যায়। এখন দেশ সিখন দেশক মহাপ্ৰহাৰ কৰিবলৈ সদা উদ্যত। সাত সমুদ্ৰৰ সিপাৰত বহি থকা আমেৰিকা আৰু জাপানে বোলে দেখাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা। খজতি উঠি গ'ল ব্ৰিটেইন আৰু ফ্ৰান্সৰ ফালে ছাপোৰ্ট দিবলৈ। আমাৰ ইণ্ডিয়া য'ত ব্ৰিটিছৰ ৰাজত্ব চলি আছিল, ব্ৰিটিছে ইয়াৰ পৰা উঠাই নিলে বিহাফ অফ ব্ৰিটেইন যুদ্ধত 1 লাখতকৈও অধিক চোলজাৰ নমাই দিয়ে এই ৰণত। লাগি যা কোনে কিমান কি পায়, দে দনাদন মাৰ কাট দে ঘপাঘপ। হোৱাই এজনে সিজনৰ ৰক্তপান কৰিবলৈ উদ্যত হৈছিল সমগ্ৰ বিশ্বত। ইয়াৰ 4টা কাৰণ হ'ল নেশ্যনেলিজম, ইম্পেৰিয়েলিজম, মিলিটাৰিজম এণ্ড এলায়েন্সেছ। এতিয়াও কনফিউজ হোৱা দৰকাৰ নাই, আপোনাক ভালদৰে বুজাই যাম A to Z। নেশ্যনেলিজম মিনছ বিনা লিবাৰেশ্যন নেশ্যনেলিজম, বিনা স্বাধীনতাৰ নেশ্যনেলিজম, যি নেকি ৰেচৰ ওপৰত আধাৰিত। মতলব ময়ে হৰপে হৰপা বা মোৰ কাণ্ট্ৰি বেষ্ট ইন দ্য ৱৰ্ল্ড, বাৰ বাকী দুনিয়াৰ প্ৰতি এগ্ৰেছিভ এটিটিউড দেখুৱাবলৈ যত্ন কৰাৰ দৰে। বাকী দুনিয়াক ইনফেৰিয়ৰ্ছ দেখুওৱা। যেতিয়া বিছমাৰ্কে জাৰ্মানীক 1871ত ইউনিফাই কৰিছিল, তেওঁ নেশ্যনেলিজম বেজৰ ওপৰত কৰিছিল। তথাপিও জাৰ্মানীয়ে এক কনষ্টিটিউশ্যনেল মনাৰ্কী আছিল। আণ্ডাৰ ৰাছিয়ান মনাৰ্কী সাধাৰণ নাগৰিকৰ ওপৰত এনে নেশ্যনেলিজম ভাৱনা দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ লাভ উঠাবলৈ ৰজা মহাৰজাৰ বিলাকে উঠি পৰি লাগিছিল। নিজে নমৰি ব্যক্তি বিশেষক উচতনি দিছিল যুদ্ধলৈ যোৱা দেশৰ বাবে। এনে ধৰণৰ উচতনি ৱাৰ ডিক্লেয়াৰ কৰে ইম্পেৰিয়েলিজমৰ বাবে, বাকী দেশত অকুপাই কৰিবলৈ বা কব্জা জমাবলৈ। মনত বাৰুকৈয়ে প্ৰশ্নৰ উদয় হৈ যে নিজৰ দেশৰ 4 বাউণ্ডেৰী সুৰক্ষাৰ কবচ প্ৰদান কৰাটোৱেই ইমান কঠিন আছিল কাম। তেন্তে তেওঁলোকে নিজৰ দেশৰ বৰ্ডাৰ ভাঙি চিঙি কিহৰ বাবে এক্সপেণ্ড কৰিব বিচাৰেনো? কিয় বিন কাৰণত আনৰ দেশ কাঢ়ি ল'বলৈ বিচাৰিছিলনো? উত্তৰ চিম্পল, লুটিবলৈ। ৰাজা মহাৰজা বেলেগ দেশৰ ওপৰত কব্জা জমাই মাত্ৰ প্ৰাইড দেখুৱাবলৈ এবং পাৱাৰ পাবলৈ চেষ্টা চলোৱা। চোৱা মোৰ দেশ কিমান বিশাল, ইমান বিশাল সাম্ৰাজ্যৰ ৰজা মই। দ্বিতীয়তে ৰিচোৰ্চেছ এক্সপ্লইট কৰিবলৈ, কৰবাৰ পৰা ধন সোণ লুটি বা ৰাণী আৰু ৰাজকুমাৰীৰ লোভত বা নিজৰ তিজুৰিত ভৰাবলৈ বা ৰাজকাৰেং শুৱনি কৰিবলৈ। ফলত 1900 চনলৈকে এনে লুটালুটি ডকাইতি কেপিটেলিষ্ট কোম্পানীবোৰেও আৰম্ভ কৰি দিয়ে লুটিবলৈ। যেনে ইষ্ট ইণ্ডিয়া কোম্পানী নামতেই ঠগিবলৈ আৰম্ভ কৰিছিল আমাৰ ভাৰতবৰ্ষকো। ফলত ইণ্ডিয়াৰ ৱেল্থ ড্ৰেইন কৰিবলৈ আৰম্ভ কৰে। সেয়েহে বহুৱে ইম্পেৰিয়েলিজমক লিংগুইষ্ট ষ্টেজ অফ কেপিটেলিজমৰ আখ্যা দি আহিছে। কেপিটেলিষ্ট বাকী দেশত কব্জা কৰি তাৰ ৰ' মেটেৰিয়েল আৰু চিপ লেবাৰক লাভ উঠাই প্ৰফিট জেনেৰেট কৰিবলৈ। ফেমাছ কেপিটেলিষ্ট হেনৰী ফৰ্ড, যাৰ কোম্পানী ফৰ্ড আপুনি জানেই, কৈছিল ফেমাছ ডায়লগ, সেয়া হ'ল, ডু ইউ ৱান্ট টু ন' দ্য কজ অফ ৱাৰ? It is capitalism. Greed the dirty hunger for dollars. Take away the capitalist and you will sweep away war from the earth. আনকি এই যে ইম্পেৰিয়েলিজম বিনা মিলিটাৰিজমৰ পচিবল নাছিল। অযথা অৰ্থ বহন কৰিবলগীয়া হৈছিল মিলিটাৰীৰ ওপৰত, কিয়নো বীৰত্ব বাহাদুৰি এবং দেশত কব্জা জমাবলৈ। চিম্পলি দ্য ব্ৰড ব্ৰিটিছ ৰয়েল নেভি সেই সময়ৰ বিশ্বৰ লাৰ্জেষ্ট নেভি আছিল। তাৰ দ্বাৰা ভাৰতবৰ্ষত বিচাৰি বিচাৰি আহিছিল আৰু লুটপাত মচাবলৈ। ব্ৰিটিছ ৰাজমাতাৰ মহাৰাণী ক্ৰাউনৰ ওপৰত যে যি কহিনূৰ হীৰা আছে, জিলিকি আছে, চাইনিং হৈ আছে, তাক ক'ৰ পৰা লুটিছিল ন? সেই সময়ৰ 6 গ্ৰেট পাৱাৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ৰাছিয়া এণ্ড ইটালী। ইহঁতৰ কম্বাইণ্ড মিলিটাৰী স্পেণ্ডিং আছিল 1870 94 মিলিয়ন পাউণ্ড আৰু 1914 য'ত নেকি প্ৰথম বিশ্বযুদ্ধ হৈছিল লৈকে ইয়াৰ 4 গুণালৈকে বৃদ্ধি কৰা হৈছিল। বহু অৰ্থ পানীৰ ভ্ৰান্তি খৰচ কৰিছিল এই দেশ বিদেশে মাত্ৰ মিলিটাৰীৰ ওপৰত। ওৱান এণ্ড অনলি আইডিয়া, মাত্ৰ এম্পায়াৰ এক্সটেণ্ড কৰা হওক। যেতিয়া দেশৰ কথা আহিয়ে গ'ল, তেন্তে কথা হ'ল তেনে দেশৰ মনাৰ্ক অৰ্থাৎ মহাৰজাৰ সেই দেশৰ, কিয়নো ডেমক্ৰেচিৰ নাম মাত্ৰও নাছিল। সাধাৰণ লোকৰ, সাধাৰণ ব্যক্তি বিশেষৰ বিনতি কাকুতি মিনতি প্ৰাৰ্থনা একোৱেই নুশুনিছিল প্ৰায় ৰজা মহাৰাজাই।
মাত্ৰ এক সৌকল মেন অৰ্থাৎ মানৱ টপ পোষ্টত বহি থাকিব, নিজৰ অধিকাৰ বা মৰ্জি চলাই যাব। জাৰ্মানীত কেইছাৰ উইলিয়াম ছেকেণ্ড আছিল, যি নেকি মহাক্ৰোধী ৰজা বুলি জনাজাত বা কুখ্যাত। সদা ভয়বিধ হৈ থাকে বোলে জাৰ্মানীৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব নেকি। টোপনিও নাহে চাগে, নিদ্ৰাও নাহে। ৰাছিয়াৰ ছাৰ নিকোলাছ ছেকেণ্ড, যি ৰাজ সিংহাসন এবং সত্তা চম্ভালিবই পৰা নাছিল, অন্তিম এম্পায়াৰ আছিল। ব্ৰিটেইনৰ হেড অফ ষ্টেট আছিল কিং জৰ্জ V। অতি ইণ্টাৰেষ্টিংলি ফেক্ট আছিল যে এই ৰজা যে তিনিজন চালা তিনো ফাৰ্ষ্ট কাজিন আছিল। এটা ফেমিলিৰ সম্বন্ধীয় আছিল। লিটাৰেলি প্ৰথম বিশ্বযুদ্ধ লিটাৰেলি গেম অফ থ্ৰন চলি আছিল। শুনা যায় কুইন ভিক্টৰিয়াই অহুপুৰুষাৰ্থ কৰিছিল তিনিজনৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ, কিন্তু মহাৰাণী ভিক্টৰিয়াৰ ভিক্টৰী নহ'ল আকস্মিক মৃত্যুৰ বাবে। লাষ্ট ৰিজন আছিল এলায়েন্সেছ। সমগ্ৰ বিশ্বৰ দেশবোৰত ঢেৰ পলিটিকেল এলায়েন্সেছ দেখিবলৈ পোৱা গৈছিল। 1882 ট্ৰিপল এলায়েন্সেছ নিৰ্মাণ কৰা হৈছিল জাৰ্মানীৰ জাৰ্ড, এষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰ আৰু ইটালীৰ মাজত। তিনিখন কাণ্ট্ৰিয়ে তিনিওকে প্ৰমিছ কৰিছিল মিউচুৱেল ছাপৰ্ট দিব, যেতিয়া গ্ৰেট পাৱাৰৰ ওপৰত এটেক কৰা হ'ব, সদায় নিদিব। দ্বিতীয় মেজৰ এলায়েন্স নিৰ্মাণ হৈছিল ট্ৰিপল এণ্টান্তে 1907ত গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স এণ্ড ৰাছিয়াৰ মাজত। এনে এলায়েন্সেছ নিৰ্মাণ কৰা হৈছিল ইম্পেৰিয়েলিজমৰ বাবে। এখন দেশ আনখনৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবলৈ এবং জিলাছ ফেচ কৰিছিল, বা কোনখন দেশে আমুক আফ্ৰিকান দেশত কব্জা জমালে, আমুক দেশে ভাৰতবৰ্ষত কব্জা জমালে, আমি কি কৰি আছো, আমাৰহে সাম্ৰাজ্য বৃদ্ধি কৰিব পৰা নাই, এনে ধৰণৰ ব্যাখ্যা প্ৰচলন হ'বলৈ ধৰিলে। তেন্তে ভাবক সাধাৰণ প্ৰজাৰ কি অৱস্থা হ'ব। সাধাৰণ প্ৰজা কিয় এনে ৰজা মহাৰাজাৰ লাইক 2 মহৰ যুঁজত বিৰিণাৰ মৰণ অৱস্থা। প্ৰায় প্ৰজাই কদাপি বিচৰা নাছিল বিশ্বযুদ্ধ প্ৰথম হওক, তথাপিও সাধাৰণ প্ৰজাক বিশ্বযুদ্ধলৈ ঠেলি দিয়া হ'ল। সোলজাৰ বেচেৰা তেনে সময়ত দৰিদ্ৰ মনুষ্যৰ কাৰণে আছিল। एक नेपाली युवा ने अपनी पहचान जाहिर ना करते हुए उन्होंने बताया कि वो रूसी सेना में शामिल होने की इच्छा के लिए रूस गए थे। बीबीसी ने अपनी पड़ताल में पाया कि कई नेपाली युवक इसी तरह रूस की सेना में भर्ती हो गए हैं। हालांकि बीबीसी ने इस तरह के कुछ वीडियो की पड़ताल उन इलाकों से पोस्ट किए गए हैं जहां रूस के मिलिट्री कैंप को बीबीसी की रूसी सर्विस ने वेरीफाई किया है। हर महीने 1,95,000 रूबल मिलेंगे। ये लगभग 3 लाख नेपाली रुपये के बराबर है। एक সাধাৰণ মনুষ্য সোলজাৰ বনে নিজৰ প্ৰাণ গেমলিঙত লগোৱাৰ দৰে মাত্ৰ এজন ৰজাৰ প্ৰলোভনত আহি কিয় কৰিবনো, মাত্ৰ কিছু অৰ্থ আৰু চেলাৰীৰ বাবদ। এমপ্লয়মেণ্টৰ অভাৱৰ বাবে যি ব্যক্তি বিশেষকৈ এমপ্লয়মেণ্টৰ কাৰণে যোগাৰ কৰিব পৰা নাছিল, সোলজাৰৰ ভ্ৰান্তি তেনে দেশত চাকৰি বিচাৰিছিল। নিজৰ দেশৰ বাবে জীৱন বলিদান কৰে এজন সোলজাৰে নিস্বাৰ্থত, কিন্তু আন এখন দেশত কব্জা কৰিবলৈ বা ইনভেড কৰিবলৈ কোনেনো যুদ্ধ কৰিবলৈ ৰাজি হ'ব বা অগ্ৰসৰ হ'ব? মটিভেশ্যন ক'ৰ পৰা প্ৰাপ্তি হ'ব? ইয়াৰ উত্তৰ হ'ল প্ৰপগেণ্ডা স্প্ৰেড কৰা হৈছিল সেই সময়ত। লিংগুইষ্টিক নেশ্যনেলিজম। সেই সময়ত বাতৰি কাকতত মিডিয়াত এনে এক ইমেজ বনোৱা হৈছিল যে আৰ্মিত এনলিষ্ট কৰা হওক, যাক নোবেল প্ৰফেশ্যন বা চেল্ফলেছ ছাৰ্ভিচ দেশৰ বাবে। সোলজাৰবিলাকক বহুত মহান জেণ্টলমেন, ডিচিপ্লিন হিৰোজৰ দৰে দেখাবলৈ প্ৰযত্ন কৰা হৈছিল। ৱাৰবিলাকক গ্ল'ৰিফাই কৰা হৈছিল। যদিহে মিডিয়াই ৰজা মহাৰাজাৰ বিৰুদ্ধে গৈ ৰজা মহাৰাজাৰ স্বাৰ্থ পূৰণ নকৰে, তেন্তে মিডিয়াক ভেজা ফ্ৰাই কৰা হৈছিল। উদাহৰণস্বৰূপে ব্ৰিটেইনে এক জমানাত ৱাৰত গৈছিল ৰাছিয়াৰ সৈতে, ক্ৰাইমিয়া ৱাৰত। ফেইল মিলিটাৰী একশ্যনৰ বাবে 200কৈও অধিক সোলজাৰ তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল, তাকো ব্ৰিটিছ সোলজাৰ। কিন্তু ইংলেণ্ডৰ নিউজ প্ৰিণ্টত তিলটোকে তাল বনাই পেলালে। দ্য টাইমছ অফ লণ্ডনৰ দৰে নিউজ পেপাৰত কি বঢ়িয়া আৰ্টিকল লিখিছিল। বাহ, কোৱা হৈছিল দ্য ব্ৰিটিছ সোলজাৰ উইল ডু হিজ ডিউটি ইভেন টু চাৰ্টেন ডেথ এণ্ড নট পেৰালাইজ বাই দি ফিলিং ডেট হি ইজ দ্য ভিক্টিম অফ ছাম হাইডাউছ ব্লাণ্ডাৰ। ব্ৰিটিছ মনাৰ্কীয়ে এক অফিচিয়েল পয়েট এপইণ্ট কৰি পেলালে, বা তাক চাকৰি দিয়া হ'ল, যাৰ নাম আছিল আলফ্ৰেড টেনিছন নামেৰে। ভাই চাবে কথা নাই বতৰা নাই, সবিশেষ নুবুজাকৈ পয়েট লিখিয়েই পেলালে, কাৰণ চাকৰি কথা আছে ভাই। দ্য চাৰ্জ অফ দি লাইট ব্ৰিগেড নামেৰে প্ৰাইম মিনিষ্টাৰ উইনষ্টন চাৰ্চিলে ৰূপাত ব্ৰুকৰ পয়েম গাই শুনাই আৰু ৰিক্ৰুট কৰিবলৈ সোলজাৰবিলাকক আহ্বান কৰে। এনেদৰে ৱাৰ মংগাৰিং প্ৰপগেণ্ডা স্প্ৰেড কৰিছিল প্ৰজাৰ মাজত। দেখুওৱা হৈছিল নিজৰ দেশৰ বাবে নহয়, বেলেগ দেশত কব্জা জমাবলৈ জং বা যুদ্ধলৈ যোৱাটো দেশৰ বাবে মহান কাৰ্য বা কৰ্তব্য। বাহ বাহ। মই ইয়াত দেশ বুলি উল্লেখ কৰিছোঁ। দেশ মানে সেই কোনো ডেমক্ৰেটিক কাণ্ট্ৰি নাছিল, বল্কি ৰজা ৰাজত্ব আৰু শাসন আছিল। অবভিয়াছলি যুদ্ধলৈ গৈছিল, যাবলগীয়া হৈছিল ৰজাৰ বা মহাৰাজাৰ বাবে, আৰু তাৰ মাজতো চববিলাক এনে নাছিল।
আছিল যুদ্ধৰ বিগ্ৰহৰ ফালে, যেনে আমেৰিকান ছ'চিয়েলিষ্ট পাৰ্টি, দ্য ইটালিয়ান ছ'চিয়েলিষ্ট পাৰ্টি, ব্ৰিটিছ লেবাৰ পাৰ্টি, ৰাছিয়াছ বলছেভিকছ, জাৰ্মানী কাৰ্ল লেভানেছ এণ্ড ৰোজ লুক্সেমবাৰ্গ ইন জাৰ্মানী। কিছুৱে ৰিলিজন বা ধৰ্ম এবং হিউমেনিটিৰ দোহাই দিও যুদ্ধৰ অপোজ কৰিবলৈ বিচাৰিছিল, যেনে হেনৰী ফৰ্ড এবং ভেলেণ্টিন বেলকেভিক। ইয়াৰ উপৰিও আপোনাৰ পৰিচিত দ্য জংগল বুকৰ অথৰ ৰুডিয়াৰ্ড কিপলিঙে যুদ্ধৰ অপোজ কৰিছিল। পূৰ্বে উল্লেখিত ব্ৰিটিছই ক্ৰয় কৰা পয়েট এবং পয়েম দ্য চাৰ্জ অৱ লাইট ব্ৰিগেড পয়েম কাউণ্টাৰ কৰিবলৈ তেওঁ এগেইনষ্ট এনে লিখিছিল যে দ্য লাষ্ট অৱ দ্য লাইট ব্ৰিগেড, যি নেকি হাইলাইট কৰি গ'ল যে কি বিষম পৰিস্থিতিত এজন চোলজাৰে সময় অতিবাহিত কৰে এক যুদ্ধৰ সময়ত। উইলফ্ৰেড ওৱেনৰ নিজৰ পয়েমত সুন্দৰভাৱে বৰ্ণন কৰি গৈছে যে যুদ্ধ বিভীষিকাৰ অপ্ৰিয় সত্যক বিশ্লেষণ আৰু ব্যাখ্যান কৰি গৈছে। পয়জনাছ ফিউম, হাত ভৰিত ঘাৰ, শুকান ৰক্তৰ অৱশেষ, কাহ এবং নিশ্বাসৰ নাকেৰে ৰক্তৰ নদী, সেই লাল টোপাল পৰে মা ধৰতীৰ কোলাত। যদিহে আপুনি বুজি পাইছে কি অৱস্থাত এজন চোলজাৰে অতিবাহিত কৰে দৰ্দনাক ক্ষণ ডিউৰিং ৱাৰ, তেন্তে যুদ্ধক এন্থুজিয়াজমৰ দৰে নাচাব। কি জানি সবচে লিজেণ্ডাৰী এণ্টি ৱাৰ পয়েম লিখিছিল থমাছ হাৰ্ডি চাহাবে 1909ত, দ্য মেন হি কিল্ড। ব্যাখ্যা কৰি কয় যে এক চোলজাৰ আন এক চোলজাৰক গুলিয়াই মাৰে কিয়নো উভয়ে নিবনুৱা আছিল, আনএমপ্লয়েড আছিল, যাৰ কোনো কাম নাছিল জীৱিকা নিৰ্বাহৰ বাবে। মাত্ৰ হাই ৰে হাই, ইয়ে মজবুৰি, তোমাৰ দুটকীয়া চাকৰি মোৰ লাখটকীয়া যৌৱন ৰহি পকি যায়। অন্যহাতে চোলজাৰে যদি এক ভাল ৰেষ্টুৰেণ্টত লগ পালে হয় বেলেগ এখন দেশত, তেন্তে খুচি আনন্দ হৈ বেলেগ দেশত লগ পালেহেঁতেন, তেন্তে উৎফুল্লিত হৈ পয়েম গাই বা ছং গাই ডিনাৰ কৰিলে হয় বা পাৰ্টি কৰিলে হয়। সেয়েহে প্ৰথম বিশ্ব যুদ্ধত প্ৰত্যেক চোলজাৰে যি নেকি ৰণ কৰিছিল, এনে ৰজা মহাৰাজাৰ বা সাম্ৰাজ্য বিস্তাৰবাদী বাদ ৱাৰ মংগাৰিং প্ৰপগেণ্ডাক ইনফ্লুৱেঞ্চ নহৈছিল। আমি বহুত কেছ এনেও দেখিলোঁ, বহুত মিউটিনিছ হৈছিল। ফ্ৰান্সত এক কেছ হৈছিল যে পুৰা বেটেলিয়ন হাত থিয় কৰি কৈছিল আমি বোলে এই জং নকৰোঁ। ৰাছিয়াততো নিজৰ চৌলজাৰে খুদ নিজৰ ৰজাৰ বনাম যুদ্ধৰ ঘোষণা কৰিছিল, বোলে যুদ্ধ নকৰে। সবাতকৈ ইণ্টাৰেষ্টিং কেছ আছিল 1914ত, য'ত নেকি প্ৰথম বিশ্ব যুদ্ধ হৈছিল ডিউৰিং খ্ৰীষ্টমাছ তুৰ্চত দেখিবলৈ পোৱা গৈছিল। যেতিয়া প্ৰথম বিশ্ব যুদ্ধ চলি আছিল, খ্ৰীষ্টমাছৰ টাইম আহিল, এফালে ব্ৰিটিছ চৌলজাৰ আনফালে জাৰ্মান চৌলজাৰ। উভয়ৰ সৈতে তৈয়াৰ হ'ল একেলগে খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিবলৈ উদ্যত হ'ল, তাকো কুৰুক্ষেত্ৰ সদৃশ ৰণক্ষেত্ৰত। আহাৰ এক্সচেঞ্জ কৰিলে, খ্ৰীষ্টমাছৰ কোৰেল ছং টুগেডাৰ গালে এণ্ড চেলিব্ৰেটেড টুগেডাৰ, কিয়নো সাধাৰণ প্ৰজাৰ বাবে এয়া লিটাৰেলি কোনো ৰিজন নাছিল যে তেওঁলোকে যুদ্ধ কৰাৰ। কিন্তু পুনৰ কমাণ্ডাৰৰ অৰ্ডাৰ প্ৰাপ্তি হ'ল, বন্ধ কৰা এইবিলাক, যুদ্ধ পুনৰ আৰম্ভ কৰা হওক, নহ'লে পানিছ কৰা হ'ব। তেনে অৰ্ডাৰ দিয়া হ'ল চোলজাৰক। অপশ্যন মাত্ৰ এটাই আছিল, স্বৰ্গলৈ যাবলৈ, যুদ্ধ কৰি এনিমি হাতত মৰা, যদি পলাবলৈ চেষ্টা কৰা আমিয়ে গুলিয়াই দিম নিজৰ চোলজাৰক। মৃত্যু কিন্তু খাটাং, বলপূৰ্বক ফোৰ্চফুলি যুদ্ধৰ ক্ষেত্ৰত নমাই দিয়া হৈছিল। আশা কৰোঁ আমাৰ ভিডিঅ'ৰ দ্বাৰা অল্প মাত্ৰ আপুনি উপকৃত হৈছে। থেংকছ ফৰ ৱাচিং। In the front line, we were about 300 yards from the Germans, and we had, I think, on Christmas Eve, we'd been singing carols and this, that, and the other, and the Germans had been doing the same. Eventually, a German said, "Tomorrow, you no shoot, we no shoot." পুনৰ লগ পাম আন এক ইণ্টাৰেষ্টিং ভিডিঅ'ত। ধন্যবাদ।